মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ লেসন 2 দি গোল্ডেন টাচ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। ৰিড দ্য সেন্টেন্স ইন দ্য বক্সেছ এণ্ড মেচ দেম। এই সেন্টেন্সবিলাক পঢ়িব দিছে আৰু এইবিলাক মিলাব দিছে উইথ পিকচাৰ্ছ। পিকচাৰৰ লগত মিলাব দিছে। ৰাইট দ্য নেম অফ ইচ কেৰেক্টাৰ ইন দ্য স্পেচ প্ৰভাইডেড। ইউ মে টেক হেল্প ফ্ৰম দ্য নেম ইন দ্য বক্সেছ গিভেন বিলো। একটা তিনিটা আছে, এইবিলাক মিলাব লাগে। শক্তিমান, হেৰি পটাৰ আৰু ৱাণ্ডাৰ ওমেন। তো এই কেৰেক্টাৰ কেইটা মিলাব লাগে। তো ইয়াত কি কৈছে, হি ইজ ব্ৰেভ, লয়েল এণ্ড কাইণ্ড ইয়ং উইজাৰ্ড। তো এইটো কাৰ লগত মিলিব? এইটো মিলিব ইয়াৰ লগত মিলিব। তাৰপিছত কি দিছে, হি ইজ courageous and compassionate. কি কৈছে, she is courageous and compassionate super heroine. তো এইটো কাৰ লগত মিলিব? এইটো ইয়াৰ লগত মিলিব। তাৰপিছত কি আছে, he is super hero who fight against evil force to ইয়াৰ এইটো ইয়াৰ লগত মিলিব। তোমালোকে এনেদৰে মিলাই ল'বা। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। কি কৈছে, লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াৰ 1 নম্বৰত কি কৈছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তো ইয়াৰ কুৱেশ্যন এ কি কৈছে, হোৱাট ডিড দ্য কিং উইচ ফৰ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, দি কিং উইচড দেট হোৱাট এভাৰ হি টাচ উড টাৰ্ণ ইনটু গোল্ড। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ। উত্তৰ লিখিবা, দি কিং টেষ্ট his power by touching a stone will immediately turn into gold. তাৰপিছত question C কি কৈছে, what happened to the princess when the king hugged her. ইয়াৰ উত্তৰত লিখিবা, as soon as the king touched his daughter to hug her, she turned into a statue of gold. তাৰপিছত question D কি কৈছে, how did the king get rid of his golden touch. ইয়াৰ উত্তৰ লিখিবা, he got rid of the golden touch by rushing to the river and washing his hand in the water. তাৰপিছত question 8 কি কৈছে, what lesson did King Midas learn at the end. তো লিখিবা, the Midas learned that love and happiness are the true wealth and we worth much more than gold and money. তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, read the following sentence, put tick mark on the correct statement. তো correct বাক্যটো তোমালোকক right tick mark দিব দিছে and cross mark পূৰণ চিন on his incorrect ones. ভুলবিলাকত তোমালোকক পূৰণ চিন দিব দিছে। তো ইয়াৰ এত কি কৈছে, মিডাছ was very happy with his wealth. এইটো কি হ'ব, এইটো ফলছ হ'ব। তো তোমালোকে ক্ৰছ চিন দি দিবা। তাৰপিছত বিত কি কৈছে, the king tested his new power by touching a stone. এইটো কি ট্ৰু হ'ব। তাৰপিছত চিত কি কৈছে, the divine spirit did not want Midas. এইটো ফলছ হ'ব। তাৰপিছত ডিত কি কৈছে, when Midas touched a stone it turned into gold. এইটো ট্ৰু হ'ব। তোমালোকে ৰাইট চিন দি দিবা। তাৰপিছত ইত কি কৈছে, the divine spirit does not solve Midas problem. এইটো ফলছ হ'ব। তো তোমালোকে ক্ৰছ চিন দি দিবা। তাৰপিছত ইয়াত 3 নম্বৰত কি কৈছে, read the sentence given below and replace the underline part with a word from the box. তো ইয়াত কি কৈছে, 1 নম্বৰত কি কৈছে, মিডাছ ৱাজ ছাৰপ্ৰাইজ। তো এই ছাৰপ্ৰাইজৰ সলনি আৰু ইয়াৰ ভিতৰত কোনটো ব্যৱহাৰ কৰিলে এইটো শুদ্ধ হ'ব। তো ছাৰপ্ৰাইজৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, শ্বক। তোমালোকে ইয়াত ছাৰপ্ৰাইজটো কাটি দি ইয়াত কি ব্যৱহাৰ কৰিব পাৰা, শ্বকড। তো ঠিক তেনেদৰে আমি 2, 3 আৰু 4 নম্বৰটো কৰি দিম তোমালোকক।
তাৰপিছত 2 নম্বৰত কি কৈছে দি ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ তো এই এগ্ৰিড টু ফুলফিলৰ উপৰিও আমি এই গ্ৰান্টেড শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে মিডাছ ডিমাণ্ডেড ফোৰ্সফুলি দ্যাট হিজ উইচ বাই বি ফুলফিল তো এই ডিমাণ্ডেড ফোৰ্সফুলিৰ বিপৰীতে আমি এই ইনচাইটেড এইটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত 4 নম্বৰ মিডাছ ৱাজ হেপী এণ্ড enthusiastic when his wish was fulfilled তো ইয়াৰ সলনি আমি excited টো ব্যৱহাৰ কৰিব পাৰোঁ তো এতিয়া তাৰপিছত 4 নম্বৰত কি কৈছে choose the correct alternative from the options to complete each sentence তাৰপিছত 4 নম্বৰত কি কৈছে choose the correct alternative from the options to complete each sentence তো ইয়াৰ কি কৈছে 4টা অপশন দিয়া আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ তোমালোকক বাছি উলিয়াব লাগে তো ইয়াত কি কৈছে কিং মিডাস গ্ৰেটেষ্ট ডিজায়াৰ ওয়াজ টু তো ইয়াত কি বহালে বাক্যটো কমপ্লিট হ'ব তো তোমালোকে অপশন 2 নম্বৰটো ইয়াত বহাবা হ্যাভ মোর গোল্ড তো এতিয়া আমি বি সি আৰু ডি ই এফ এই কেইটা আমি আলোচনা কৰিম তাৰপিছত বিত কি কৈছে ডেছ গ্ৰান্টেড দি উইচ অফ কিং মিডাস তো ইয়াত কোনটো বহালে বাক্যটো শুদ্ধ হ'ব তো ইয়াত 4টা অপশন আছে ইয়াৰ ভিতৰত এই 2 নম্বৰটো তোমালোকক তাত বহাব লাগিব দি ডিভাইন স্পিৰিট তাৰপিছত সিত কি কৈছে দি কিং মিডাস গড ৰিড অফ হিজ গোল্ডেন টাচ বাই তো ইয়াত কি বহাব লাগিব ইয়াত এই 2 নম্বৰটো বহাব লাগিব উইচিং হিজ হ্যান্ডস ইন দা ৰিভাৰ washing his hand in the river তাৰপিছত ডিত কি কৈছে the lesson that King Midas learned from his experience is that তো ইয়াতো 4টা অপশন আছে ইয়াত কোনটো বহালে শুদ্ধ হ'ব 3 নম্বৰটো love and happiness are worth more than gold তাৰপিছত ইট কি কৈছে আফটাৰ লুজিং দ্য গোল্ডেন টাচ কিং মিডাস তো ইয়াতো 4টা অপশন আছে ইয়াৰ ভিতৰত 2 নম্বৰটো শুদ্ধ হ'ব বিকাম উইজাৰ তাৰপিছত এপত কি দিছে দি মেছেজ দ্যাট দ্য ষ্টৰী কনভে ইজ দ্যাট তো ইয়াত কোনটো বহালে বাক্যটো কমপ্লিট হ'ব তো ইয়াত 2 নম্বৰটো বহাব লাগিব গ্ৰীণ makes a man blind and foolish তাৰপিছত 5 নম্বৰত কি কৈছে arrange the jumble sentence in the proper order get the summary of the story the golden touch rewrite the sentence in the correct order begin some of the sentence with then after that next and finally to show how the events happen তো কি কৈছে ইয়াত জাম্বেল মানে উলটা মুলটা দিয়া আছে তো তোমালোকক এটো শুদ্ধকে বা ক্ৰম অনুসাৰে লিখিব লাগে তো তোমালোকে এনেকা অলপ উল্টা উল্টাকে দিয়া আছে তো তোমালোকক ক্ৰম অনুসাৰে লিখিব লাগে তো তোমালোকে এনেদৰে লিখিবা এনসার 4 নম্বৰটো আগত আহিব মিডাস অলৱেজ ওয়ান্টেড মোর গোল্ড তাৰ পিছত আহিব কি 6 নম্বৰ এ ডিভাইন স্পিৰিট মিড কিং মিডাস ওয়ান ডে তাৰ পিছত আহিব কিমান 9 নম্বৰটো The divine spirit said, I will grant you one wish. তাৰপিছত আহিব 11 নম্বৰ Midas said, I wish whatever I touch turn into gold. তাৰপিছত আহিব 10 নম্বৰ excited. He ran to tell his daughter the news. তাৰপিছত আহিব 7 নম্বৰ when she hugged him, she instantly turned into a statue of gold. তাৰপিছত আহিব 8 নম্বৰ Midas became very sad. তাৰপিছত আহিব 2 নম্বৰটো the divine spirit told Midas to wash his hand in the river. তাৰপিছত আহিব 3 নম্বৰটো Midas quickly went to the river and washed his hand. তাৰপিছত আহিব 5 নম্বৰটো his daughter came back of to life.
তাৰপিছত আহিব 1 নম্বৰ ফাইনেলি Midas learned to happy with what he had তাৰপিছত 6 নম্বৰত কি কৈছে 6 নম্বৰ A some letters may have more than one sound let's take the example of letter A read this word aloud and notice the sound of A in them names Midas went happy grand so তাৰপিছত বিত কি কৈছে now fill in the blank in the following sentence with the word given in the box below তো এই শব্দকেইটা দি তোমালোকক খালি ঠাইবিলাক পূৰ কৰিব দিছে তো ইয়াৰ 1 নম্বৰত কি কৈছে the sound of E in get difference from the sound of E in তো ইয়াৰ খালি ঠাইত কি হ'ব she তাৰপিছত 2 নম্বৰত কি কৈছে the sound of I in king is different from the sound of F in তো কি হ'ব time তাৰপিছত 3 নম্বৰত কি কৈছে the sound of O in cold is different from the sound of O in lost তাৰপিছত 4 নম্বৰত কি কৈছে the sound of U in turn is different from sound of U in pull তো ইয়াত কি কৈছে তোমালোকে নিশ্চয় বুজি পাইছা যেনেদৰে এই ইউ টু টাৰ্ণত বেলেগকে উচ্চাৰণ হৈছে ঠিক তেনেদৰে সেম ইউৱে এই পুলত কিন্তু বেলেগকে উচ্চাৰণ হৈছে তো এতিয়া আমি গ্ৰামাৰখিনি আলোচনা কৰিম তো ইয়াৰ 7 নম্বৰত কি কৈছে ৰিড দ্য ফলোইং সেন্টেন্স এণ্ড নোটিস দ্য আন্ডাৰলাইন ৱৰ্ড তো আন্ডাৰলাইন ৱৰ্ডৰ কেইটা তোমালোকক ধ্যান দিব দিছে he constantly looked for ways to the money and gold তাৰপিছত 2 নম্বৰত কি দিছে he treated the divine of spirit very well এইবিলাক তোমালোকক মন কৰিব দিছে তাৰপিছত 3 নম্বৰত দিছে he wanted to test his magical power তাৰপিছত 4 নম্বৰত দিছে the divine spirit granted the king his wish তাৰপিছত 5 নম্বৰত দিছে he rose to the place এতিয়া কি কৈছে this sentence given above refer to actions that happened before তো এইবিলাক তোমালোকক ইমান দৰকাৰ নাই এতিয়া দৰকাৰ তোমাক এইবিলাক হ'ব বেস ফর্ম নাইবা ফার্স্ট ফর্ম বুলি ক'ব পাৰা আৰু ইয়াৰ পাস্ট ফর্ম বা সেকেন্ড ফর্ম তো বেস ফর্ম হ'ব looked ইয়াৰ পাস্ট ফর্ম হ'ব looked threat ইয়াৰ পাস্ট ফর্ম হ'ব threated went ইয়াৰ পাস্ট ফর্ম বা সেকেন্ড ফর্ম হ'ব wanted তাৰপিছত grant ইয়াৰ পাস্ট ফর্ম বা সেকেন্ড ফর্ম হ'ব granted rose ইয়াৰ পাস্ট ফর্ম বা সেকেন্ড ফর্ম হ'ব roosed তাৰপিছত বিত কি কৈছে read the lesson find out the past form of the verb given below write them down in the space provided তো ইয়াৰো কিছুমান শব্দ দিয়া আছে ইয়াৰ past form বা second form তোমালোকক লিখিব লাগে life turn touch shock release তো এইবিলাকৰ past form তোমালোকক লিখিব লাগে life lived turn turned touch touched তাৰপিছত shocked shocked release released তো এইবিলাক go went এইবিলাক তো তোমালোকে নিশ্চয় জানা ডি বা এডিৰ ফর্ম বা ইয়াক আমি past tense বুলি কওঁ গোৰ লগত যদি আমি গোৰ past form হ'ব went becomeৰ past form become getৰ past form got she'ৰ past form show তো এইবিলাক তোমালোকে জানা তো সি খালি ঠাই তোমালোকক পূৰ কৰিব দিছে তো এইবিলাক খালি ঠাই তোমালোকে নিজে নিজে চাই লবা তো খালি ঠাই বিলাক তোমালোকক দি দিছো তো 8 নম্বৰত কি কৈছে let read the extract from science fiction's book তো এইখিনি তোমালোক এইবিলাক পৰীক্ষাত নাহে তো এইবিলাক তোমালোকক ইমান নালাগে
তো ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকৰ পৰীক্ষাত নাহে তোমালোকে ইমান এইবিলাক পঢ়িব নালাগে মই যিবিলাক পৰীক্ষাত আহে এইখিনি তোমালোকক কৈ দিছো এইখিনি পঢ়িলে তোমালোকৰ বাবে সাফিচিয়েন্ট হৈ যাব